মৰমৰ বন্ধু বান্ধৱী তথা শিক্ষাৰ্থীসকল, আজি তোমালোকৰ সন্মুখলৈ লৈ আহিছোঁ এটা নতুন বিষয়। বিষয়টোৰ নাম হ'ল পৰিৱেশ শিক্ষা। পৰিৱেশ শিক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি প্ৰথমে জানিব লাগিব পৰিৱেশ মানে কি। পৰিৱেশ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ এনভাইৰনমেণ্ট। ই ফৰাচী ভাষাৰ এনভাইৰনিয়ৰ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে আমাৰ চাৰিওফাল বা আমাৰ চাৰিওফালে, যাক ইংৰাজীত কোৱা হয় সাৰাউণ্ডিং আছ। অৰ্থাৎ আমাৰ সামাজিক অৱস্থা, অৰ্থনৈতিক অৱস্থা, জৈৱিক তথা অজৈৱিক অৱস্থা, এই সামগ্ৰিক সকলোকে বা সামগ্ৰিকভাৱে ইয়াকে পৰিৱেশ বুলি কোৱা হয়। এতিয়া এই পৰিৱেশৰ বিষয়ে জানিবৰ কাৰণে আমি দুটামান সংজ্ঞাৰ বিষয়ে আলোচনা কৰোঁ আহাচোন। ডগলাছ আৰু হলেণ্ডৰ মতে সকলোবোৰ বাহ্যিক শক্তি, প্ৰভাৱ আৰু ইয়াৰ পৰিস্থিতি আদি যি সজীৱ প্ৰাণীৰ প্ৰকৃতিৰ আচৰণ তথা বিকাশ আৰু পূৰ্ণতাপ্ৰাপ্তিৰ ওপৰত প্ৰভাৱ পেলায়, তাকে সামগ্ৰিক ৰূপত পৰিৱেশ ৰূপে বৰ্ণনা কৰে। অৰ্থাৎ আমাৰ জন্মৰ পাছৰ পৰা বাহ্যিক যিবিলাক প্ৰভাৱ, সামগ্ৰিক ৰূপত ইয়াকে পৰিৱেশ বুলি কোৱা হয়। ঠিক তেনেধৰণে এনাষ্টাছি নামৰ অন্য এগৰাকী প্ৰখ্যাত লোকে কৈছে যে বংশগতিৰ জিনৰ বাহিৰে সকলোবিলাককে পৰিৱেশ বুলি কোৱা হয়। এক্সেপ্ট জিন, এভৰিথিং ইজ কল্ড এনভাইৰনমেণ্ট। অৰ্থাৎ বংশগতিৰ জিনৰ বাহিৰে বাকী সকলোবিলাকেই আমাৰ সামগ্ৰিকভাৱে পৰিৱেশ বুলি কোৱা হয়। এতিয়া আমি পৰিৱেশৰ প্ৰকাৰ সম্পৰ্কে যদি আলোচনা কৰোঁ, তেনেহ'লে দেখিম যে পৰিৱেশক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে: প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ। এইখিনিতে আমি ক'ব পাৰোঁ যে প্ৰাকৃতিক পৰিৱেশৰ ভিতৰত আমাৰ জৈৱিক যিবিলাক আছে সেইবিলাকক জৈৱিক আৰু অজৈৱিক দুটা ভাগত আকৌ ভাগ কৰিছে। এতিয়া ইয়াৰ ভিতৰত জৈৱিকৰ ভিতৰত পৰিছে ভূমি, বায়ু, পানী ইত্যাদি। ঠিক তেনেধৰণে অজৈৱিকত আছে গছ-গছনি, জীৱ-জন্তু, মানুহ ইত্যাদি। এই সকলোবিলাকক কি বুলি কোৱা হয়? অজৈৱিক বুলি কোৱা হয়। এতিয়া সামাজিক পৰিৱেশ বুলি ক'লে আমাৰ আৰ্থ-সামাজিক গাঁথনি, জনগাঁথনি, জনসংখ্যা বৃদ্ধিৰ হাৰ, নিয়োগ ব্যৱস্থা, সাংস্কৃতিক পৰিক্ৰমা, জীৱন নিৰ্বাহৰ মানদণ্ড আদি বিষয়বোৰ অন্তৰ্ভুক্ত কৰা হয়। অৰ্থাৎ সমাজৰ সামগ্ৰিক ৰূপটোক সামাজিক পৰিৱেশ বুলি কোৱা হয়। তৃতীয়টো হ'ল মানৱ সৃষ্ট পৰিৱেশ। মানুহে সৃষ্টি কৰা মানৱ সৃষ্ট পৰিৱেশে গাঁও, নগৰ, চহৰ, অনুষ্ঠান প্ৰতিষ্ঠান, উদ্যোগ, ৰাস্তা ঘাট, ঘৰ দুৱাৰ, কৃষি, পৰিবহণ ব্যৱস্থা তথা বিভিন্ন ধৰণৰ প্ৰয়োজনীয় যিবিলাক সামগ্ৰী প্ৰস্তুত কৰে, সামগ্ৰিকভাৱে ইয়াকে মানৱ সৃষ্ট পৰিৱেশ বুলি কোৱা হয়। এতিয়া আমি মূল বিষয়লৈ আহোঁ। মানৱ সৃষ্ট পৰিৱেশৰ পিছত ক'ব লাগিব আজি, সেইটো হ'ল পৰিৱেশ শিক্ষা মানে কি। পৰিৱেশ শিক্ষা প্ৰকৃত অৰ্থত ক'বলৈ হ'লে পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ কাৰণে দিয়া শিক্ষা। এই পৰিৱেশ শিক্ষাই মানুহে প্ৰকৃতিৰ লগত কৰা সুসম্পৰ্কৰ কথাও সূচায়। অৰ্থাৎ সামগ্ৰিক ৰূপে আমাৰ পৰিৱেশৰ বিভিন্ন ধৰণৰ যিবিলাক আমাৰ সম্পদ তথা এই সামগ্ৰিক পৰিৱেশটোৰ বিষয়ে কোৱা আৰু পৰিৱেশত থাকি পৰিৱেশ সংৰক্ষণ আদিৰ কাৰণে গুৰুত্ব প্ৰদান কৰা যি অবিৰত শিক্ষানীতিৰে পৰিচালিত শিক্ষা ব্যৱস্থা, তাকে কোৱা হয় পৰিৱেশ শিক্ষা। এই পৰিৱেশ শিক্ষাৰ সংজ্ঞাৰ বিষয়ে আমি আলোচনা কৰিলে দেখিম R.S. শৰ্মাৰ মতে বৈষয়িক আৰু সাংস্কৃতিক পৰিৱেশৰ সজাগতা আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ লগত ইয়াৰ সম্পৰ্ক সম্বন্ধে পৰিৱেশ শিক্ষাই বুজ লয়। আমাৰ বৈষয়িক তথা সাংস্কৃতিক, সামাজিক তথা সাংস্কৃতিক সকলো দিশৰ ক্ষেত্ৰত বাস্তৱ জীৱনৰ লগত প্ৰয়োজনীয় বিষয়বস্তুবিলাকৰ সম্বন্ধে পৰিৱেশ শিক্ষাই বুজ লয়। ইউনেস্কোৰ 1976 চনত বহা এখন আলোচনা চক্ৰত পৰিৱেশ শিক্ষাৰ সংজ্ঞা দিবলৈ গৈ উল্লেখ কৰিছিল যে পৰিৱেশ শিক্ষা হৈছে পৰিৱেশ ৰক্ষণাবেক্ষণৰ লক্ষ্যসমূহক বাস্তৱায়িত কৰা এক উপায়।
ই এক পৃথক অধ্যয়নৰ ক্ষেত্ৰ বা বিজ্ঞানৰ এটা পৃথক ভাগ নহয়। জীৱনব্যাপী চলা শিক্ষানীতিৰ অনুসৰি ইয়াৰ প্ৰধান কাৰ্য চলা উচিত। অৰ্থাৎ ইয়াক স্বতন্ত্ৰ শিক্ষা বিভাগ হিচাপে পৰিগণিত কৰা নাই, ইয়াক অবিৰত বা জীৱনব্যাপী চলা শিক্ষানীতিৰে গঠন কৰাত গুৰুত্ব দিয়া হৈছে। এতিয়া এই পৰিৱেশ শিক্ষাৰ আমি উদ্দেশ্যসমূহৰ বিষয়ে চালে আমি দেখিম যে পৰিৱেশ আৰু ইয়াৰ নানান সমস্যাৰাজিৰ সম্পৰ্কে সজাগ হোৱা বা সজাগতাৰ হকে পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা আছে। ঠিক তেনেদৰে পৰিৱেশৰ প্ৰতি দায়িত্বশীল মনোভাৱ গঢ়ি তোলা। তৃতীয়তে আমি ক'ব পাৰোঁ পৰিৱেশৰ সমস্যাসমূহ চিনাক্তকৰণৰ বাবে জ্ঞান প্ৰদান কৰা। চিনাক্তকৰণ বা তাৰ সম্পৰ্কে জ্ঞান প্ৰদান কৰা। পৰিৱেশৰ বিভিন্ন কাৰ্যাৱলীসমূহত সক্ৰিয় যোগদান কৰাৰ ক্ষেত্ৰত সামৰ্থ্য কৰি তোলা, শিক্ষাৰ্থীসকলক ইয়াৰ বাবে উপযুক্ত কৰি তোলা। পৰিৱেশৰ লগত জড়িত সংকটসমূহৰ বিষয়ে অভিজ্ঞতা আৰু মৌলিক বোধগম্যতা প্ৰাপ্ত হোৱাৰ শিক্ষা প্ৰদান কৰা। এতিয়া এনেধৰণে আমি পৰিৱেশ শিক্ষাৰ কেতবোৰ উদ্দেশ্য সম্পৰ্কে আমি পালোঁ বা আলোচনা কৰিলোঁ। এতিয়া আমি পৰিৱেশ শিক্ষাৰ নীতিসমূহ কেনেধৰণে বিদ্যালয়ত পৰিৱেশ শিক্ষা প্ৰয়োগ কৰিব। প্ৰথমটো হ'ল সৰলৰ পৰা জটিললৈ। পৰিৱেশৰ বিষয়ে বা পৰিৱেশ শিক্ষা প্ৰদান কৰিবলৈ যাওঁতে বিষয়বস্তুবিলাক সচৰাচৰ আমি দেখি থকা বা সচৰাচৰ আমি পাই থকা উদাহৰণৰ পৰা ক্ৰমান্বয়ে সৰলৰ পৰা জটিললৈ যাব লাগে। অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ। প্ৰথম অৱস্থাত প্ৰকৃতিৰ লগত জড়িত কিছুমান বিষয়বস্তুৰ বা তেনেকুৱা ধৰণৰ পদ্ধতিৰে শিকাব লাগে, য'ত হাতে কামে কৰি এটা নিৰ্দিষ্ট দিশলৈ আহিব পাৰে। মূৰ্তৰ পৰা বিমূৰ্তলৈ। আমি শিক্ষা প্ৰদান কৰোঁতে, বিশেষকৈ পৰিৱেশ শিক্ষাৰ ওপৰত শিক্ষা প্ৰদান কৰোঁতে প্ৰথমে আমি যিবিলাক ঠাউকতে পোৱা বা দেখা সেইবিলাক বস্তুৰ ওপৰত আলোচনা কৰি পাছত নেদেখা বা তেনেকুৱা দিশবিলাকৰ ওপৰত আলোচনা কৰাটো প্ৰয়োজন। ঠিক তেনেধৰণে মানুহ আৰু পৰিৱেশৰ মাজত থকা সম্বন্ধৰ বিষয়ে থকা অবিৰত শিক্ষানীতি এটা নিৰ্দিষ্ট পাঠ্যক্ৰমৰ ভিতৰত বা এটা নিৰ্দিষ্ট ঠেকগণ্ডিৰ ভিতৰত আবদ্ধ কৰি নাৰাখি ইয়াক বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে প্ৰদান কৰাটোৱে অন্য এটা পৰিৱেশ শিক্ষাৰ নীতি। এতিয়া আমি যদি পৰিৱেশ শিক্ষাৰ যিবিলাক পৰিসৰ বা পৰিৱেশ শিক্ষাৰ যিটো চাৰিসীমা সেইটোৰ বিষয়ে যদি আমি চাওঁ, তেনেহ'লে আমি কেইটামান দিশৰ ওপৰত ক'ব পাৰোঁ। প্ৰথমটো হ'ল পৰিৱেশৰ মাধ্যমেৰে। আমাৰ পৰিৱেশ শিক্ষা সদায় কেনেধৰণে প্ৰদান কৰিব লাগিব, ইয়াত কেৱল তাত্ত্বিক হ'ব নালাগিব, এই শিক্ষাবিলাক কি হ'ব লাগে, প্ৰয়োগিক হ'ব লাগে। যিমান পাৰে পৰিৱেশৰ মাধ্যমেৰে আৰু পৰিৱেশত থাকি ইয়াৰ শিক্ষা আহৰণ কৰিব লাগে। দ্বিতীয়তে আমি ক'ব পৰিৱেশৰ বিষয়ে আমাৰ সামগ্ৰিক পৰিৱেশ, বৰ্তমান যিটো পৰিৱেশ সেই পৰিৱেশৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন বিষয়বস্তুৰ মাজেৰে বিভিন্ন ধৰণৰ পন্থা হাতত লৈ পৰিৱেশ শিক্ষা প্ৰদান কৰিব লাগে। আৰু পৰিৱেশৰ কাৰণে অৰ্থাৎ পৰিৱেশ সংৰক্ষণ তথা পৰিৱেশ উন্নয়ন তথা পৰিৱেশৰ প্ৰতি সজাগ কৰাৰ মানসেৰে আমাৰ পৰিৱেশ শিক্ষাৰ ব্যৱস্থা প্ৰদান কৰিব লাগে। গতিকে আমি এনেধৰণে আজি পৰিৱেশ শিক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে পৰিৱেশৰ সংজ্ঞাৰ পৰা আৰম্ভ কৰি পৰিৱেশৰ বিভিন্ন ধৰণৰ যিবিলাক প্ৰকাৰ তথা পৰিৱেশ শিক্ষা কি, ইয়াৰ উদ্দেশ্যাৱলী তথা পৰিৱেশ শিক্ষাৰ পৰিসৰ, এই সকলোবিলাক দিশ আজি আমি তোমালোকৰ লগত আলোচনা কৰিলোঁ। আৰু শেষত তোমালোকৰ কাৰণে মই কেইটামান গৃহকৰ্ম দিছোঁ, সেই গৃহকৰ্মকেইটা কৰিবা বুলি আশা ৰাখিলোঁ। আৰু তোমালোকে ইমান সুন্দৰভাৱে সহযোগিতা কৰাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনালোঁ। ধন্যবাদ।